দৰঙৰ NDS মেডিকেলৰ উদ্যোগত নতুন বাৰ্তা হোৱাটছএপৰ গ্ৰুপৰ সহযোগত গণৰাজ্য দিৱস উপলক্ষে ঐতিহাসিক খটৰা সত্ৰৰ প্ৰাংগণত এটি চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। চিকিৎসা প্ৰতিষ্ঠান NDS মেডিকেলে প্ৰতিষ্ঠা কালৰে পৰাই ভিন্ন ৰোগীৰ সুবিধাৰ্থে সময়ে সময়ে ভিন্ন ঠাইত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। দৰঙৰ পশ্চিমাঞ্চলৰ ৰাইজক উন্নত চিকিৎসা সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে আন্ধেৰীঘাটত প্ৰতিষ্ঠা হৈছিল অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠানখন। প্ৰতিষ্ঠা কালৰে পৰা সপ্তাহৰ প্ৰতিটো দিনতে 24 ঘণ্টাই অভিজ্ঞ চিকিৎসক আৰু উন্নত মানৰ পৰীক্ষাগাৰৰ সুবিধা প্ৰদান কৰি আহিছে জনসাধাৰণক। আনহাতে খটৰা সত্ৰত অনুষ্ঠিত চিকিৎসা শিবিৰত শতাধিক ৰোগীক অভিজ্ঞ চিকিৎসক ডাক্তৰ নেহাল আহমেদে চিকিৎসা সেৱা প্ৰদান কৰে। গণতন্ত্ৰ দিৱস আজিৰ এই পবিত্ৰ দিনত ND মেডিকেলৰ তৰফৰ পৰা ইয়াতে খটৰা সত্ৰৰ সভাগৃহত এটি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে আৰু তেখেতসকলে আমাৰ গ্ৰামাঞ্চলৰ যিবিলাক দৰিদ্ৰ লোক এই দৰিদ্ৰ লোকবিলাকৰ মানে যথেষ্ট ৰেহাইমূলক বিভিন্ন ধৰণৰ চিকিৎসাৰ মানে ব্যৱস্থাটো কৰিছে। ইয়াতে যথেষ্ট বাহিৰৰ পৰা অভিজ্ঞ ডাক্তৰ লৈ আহিছে। গতিকে ইয়াতে আমি দেখিছোঁ যে নতুন বাৰ্তাই মানে ইয়াত লগত সহযোগ আগবঢ়াইছে আৰু খটৰা সত্ৰ পৰিচালনা সমিতিৰো সহযোগ আছে। খটৰা সত্ৰই অকল মানে ধৰ্মীয় বা আধ্যাত্মিক যিটো ব্যৱস্থা বা সাংস্কৃতিক যিটো দিশ ইয়াৰ লগতে খটৰা সত্ৰই অকণমান মানে জনসেৱাৰ ক্ষেত্ৰতো মনোনিৱেশ কৰি আহিছে পূৰ্বৰ পৰা। যে আমাৰ ইয়াতে সত্ৰ প্ৰতিষ্ঠাপকৰ নামত আমি ME স্কুল কৰিছিলোঁ গোবিন্দহঁতৰ মধ্যমা বিদ্যালয় আৰু পৰৱৰ্তী পৰ্যায়ত আমি এখন ইয়াতে স্নাতক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ আৰু এতিয়া এনেকৈ মাজে মাজে কিছুমান স্বেচ্ছাসেৱী অনুষ্ঠান বা আমাৰ এটা সংবাদ মাধ্যমৰ জৰিয়তে এনেকৈ জনস্বাস্থ্যৰ প্ৰতি মানে সেৱা আগবঢ়োৱাৰ যি মানসিকতা সেইটোক আমি শলাগ লৈছোঁ সত্ৰৰ ফালৰ পৰা। আৰু ইয়াতে আমি আশা ৰাখিছোঁ যে আমাৰ যি স্থানীয়ভাৱে যিখিনি দুখীয়া দৰিদ্ৰ লোক আছে তেখেতসকলে গুৱাহাটীত বা মংগলদৈত এনেকৈ দূৰ দূৰণিত গৈ চিকিৎসা লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয় বা অৰ্থ বেছি ব্যয় হয় বা কষ্টকৰ হয়। গতিকে তেনেকৈ এখেতসকলৰ মানে উদ্যোগত যে অভিজ্ঞ ডাক্তৰসকলক ইয়ালৈ লৈ আহিছে, গতিকে তেখেতসকলে যথেষ্ট পৰীক্ষাও কৰিছে। মই দেখিছোঁ যে ব্লাড পৰীক্ষা কৰিছে বা এক্সৰে কৰাৰ ব্যৱস্থা এটা কৰিছে। গতিকে এইটো যথেষ্ট মানে ভাল এটা বতৰা বুলিয়েই ভাবিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে নিশ্চয় ৰোগীসকলে ইয়াৰ পৰা মানে উপকৃত হ'ব আৰু লগতে যি দুটা অনুষ্ঠান নতুন বাৰ্তা আৰু NDA যি মানে পদক্ষেপ লৈছে হয়তো এইটো মানে বহুত এটা ভাল প্ৰচাৰ নহ'ল। মই ভাবিছোঁ তেনেকুৱা যে এইটো ভাল প্ৰচাৰ আগতীয়াকৈ হ'লে যথেষ্ট মানুহে ইয়াতে সহযোগ আগবঢ়ালে তেনে মানুহখিনি উপকৃত হ'ল হয়। গতিকে ভৱিষ্যতে হয়তো ইয়াতকৈ অলপ উন্নত ব্যৱস্থাৰে পুনৰ চিকিৎসা শিবিৰ এটা কৰিব। গতিকে আমি সংশ্লিষ্ট সকলো পক্ষলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ৰোগীসকলৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ আৰু লগতে আজি এটা সুযোগতে কৈছোঁ যে দেশবাসীলৈ আমি সত্ৰৰ তৰফৰ পৰা গণতন্ত্ৰৰ মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ জনাইছোঁ। আজি ইয়াতে আমাৰ খটৰা সত্ৰৰ সৌজন্যত নতুন বাৰ্তাৰ সহযোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ আছে। ইয়াতে যথেষ্ট ৰোগী আহিছে, তেওঁলোকে তেওঁলোকৰ অসুবিধাসমূহ আমাৰ ডক্টৰৰ সৈতে কনচাল্টেশ্যন কৰাই আছে আৰু তাতে আমাৰ বিভিন্ন এৰিয়াৰ পৰা মানুহ আহিছে যিসকলে ইতিমধ্যে আমাৰ স্বাস্থ্য সেৱাটো যথেষ্ট আমাৰ স্বাস্থ্য সেৱাৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে বুলি আমাক জনাইছে আৰু ইয়াতে আহি আমি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ আৰু বিশেষকৈ খটৰা সত্ৰৰ বিষয়ববীয়াসকলেও আমাক যথেষ্টখিনি ইয়াতে সহায় সহযোগিতা আগবঢ়াইছে, আমাক সুবিধাকণ কৰি দিলে আৰু লগতে নতুন বাৰ্তাৰ সমূহ বিষয়ববীয়াই আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে, যাৰ দ্বাৰা সমূহ ৰাইজে ইয়াতে জানিব পাৰিছে যে এক উন্নত মানদণ্ডৰ ইয়াতে স্বাস্থ্য সেৱা অনুষ্ঠিত হৈ আছে। হয়, আমাৰ ইয়াতে আমাৰ যিটো আন্ধেৰীঘাটত যিহেতু NDS মেডিকেলখন আছে, আমাৰ আন্ধেৰীঘাটত আমাৰ বিভিন্ন বিভাগৰ ডক্টৰটো আছেই। আজি বিশেষকৈ আমাৰ ইয়াতে আহিছে ডক্টৰ নেহাল আহমেদ। তেখেত এজন খুব এক্সপিৰিয়েঞ্চ থকা ডক্টৰ হয়। তেখেত দিল্লীৰ এপ'ল' হস্পিটেল, মেক্স হস্পিটেল, ফৰ্টিছ হস্পিটেলৰ তেখেতে যিহেতু প্ৰেক্টিছ কৰি আছিল আৰু তাৰে যথেষ্ট অভিজ্ঞতা লৈ ইয়াতে আহি ৰাইজৰ যি স্বাস্থ্য সেৱা আগবঢ়াইছে সমূহ ৰাইজ উপকৃত হৈছে ইয়াৰ দ্বাৰা।
ভৱিষ্যতে ইয়াৰ পিছত আপোনালোকে আৰু তেনেকুৱা নিশ্চয় হয় মই আপোনালোকক এটা ফোন নম্বৰ দিওঁ ফোন নম্বৰটো হৈছে 7099710999 আৰু এটা নম্বৰ দিছোঁ 8822191960 আকৌ এবাৰ কৈ দিছোঁ 7099710999 8822191960 এই যে দুটা নম্বৰ মই কৈছোঁ আপোনালোকক এই নম্বৰত ফোন কৰি যদি আপোনালোকৰ অঞ্চলত আপোনালোকে এনেধৰণৰ উন্নত মানৰ স্বাস্থ্যসেৱা অনুষ্ঠিত কৰিব বিচাৰে আয়োজন কৰিব বিচাৰে তেনেহ'লে আমাক এই নম্বৰত ফোন কৰক আমি আমাৰ এক্সপাৰ্ট ডক্টৰ নাৰ্ছ লেবৰেটৰী আৰু ফাৰ্মাচী টীম গৈ আপোনালোকৰ ঘৰৰ ওচৰতে আমি স্বাস্থ্যসেৱা আমি আমাৰ ফালৰ পৰা আগবঢ়াম আৰু ডেফিনেটলি আপোনালোকৰ যিমান যি অসুবিধাসমূহ আছে আমি চিকিৎসাৰ ক্ষেত্ৰত সকলোখিনিৰ ফালৰ পৰা আমি যিমান পাৰোঁ সহায় সহযোগিতা আগবঢ়াম আৰু আপোনালোকক জনাব বিচাৰিছোঁ ইতিমধ্যে আমি যে যিটো আমাৰ লক্ষ্য NDS মেডিকেলৰ যিটো লক্ষ্য সেইটো হৈছে ৰাইজৰ কম মূল্যত উন্নত মানদণ্ডৰ চিকিৎসাৰে তেওঁলোকৰ ৰোগসমূহৰ চিকিৎসা কৰা কিছুমান মানুহৰ ইয়াতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যাতায়াতৰ অসুবিধা নিৰ্দিষ্ট সময়ত তেওঁলোকে যেতিয়া ৰোগসমূহ ডক্টৰৰ সৈতে পৰামৰ্শ ল'ব লগা হয় তেওঁলোক আহি নাপায় ইয়াত আহি পাওঁতে তেওঁলোকৰ যাতায়াতৰ ব্যৱস্থা বহুত দূৰ হয় টকা পইচাৰ অসুবিধা এই সকলোখিনি অসুবিধাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি আপোনালোকক এটা মোবাইল যিটো আমাৰ হেল্থ ইউনিট আছে যিটো ভ্ৰাম্যমান চিকিৎসা আমাৰ দল আছে আমি যাম আপোনালোকৰ অঞ্চলত আপোনালোকৰ দুৱাৰে দুৱাৰে আমি চিকিৎসা সেৱা আগবঢ়াম ডেফিনেটলি আপোনালোকে আমাৰ সৈতে যোগাযোগত থাকক আৰু আমি যিমান পাৰোঁ আপোনালোকৰ যি ৰোগৰ সমস্যা আছে আমি দূৰ কৰিবলৈ আমি চেষ্টা কৰিম NDS মেডিকেলৰ তৰফৰ পৰা পশ্চিম দৰঙৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট গ্লোবেল 24x7